হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ফাইনেল এক্সামৰ ভিডিঅ' হয় আৰু ইয়াত ভিডিঅ' শ্বুট হৈ আছে, ফটো শ্বুটো কৰা হৈছে, বাট ফটোবোৰ এতিয়ালৈকে দিয়া নাই। ভিডিঅ'টোহে দিছে। কেইবাদিন হৈছে দিয়া, কিন্তু মোৰ এডিট কৰাৰ কাৰণে দিব পৰা নাই। ভিডিঅ'টোৰ যোগেদি কেইটামান কমেণ্টৰ ৰিপ্লাইহে দিব আহিছোঁ। বহুত মানুহে কমেণ্ট কৰি আছিল যে মই যেতিয়া ঘৰত মেকআপ কৰিছিলোঁ কৈ আছিল বা তুমি মেকআপটো ধুনীয়া হোৱা নাই, কেনেকুৱা দেখা গৈছে, অলপো ভাল লগা নাই, তেনেকুৱা কৈ আছিল যে তুমি ইমান পইচা খৰচ কৰি মেকআপ শিকিছা, আমি নিশিকিও ইমান ধুনীয়াকে কৰিব পাৰিছোঁ, তেনেকা কৈ আছিল। বহুত বেয়াও লাগিছিল। মই এইটো ভিডিঅ'তে আপোনালোকক দেখাওঁ। ইয়াত যে আমি ভিডিঅ' শ্বুট কৰি আছোঁ, ইয়াত কোনো ফিল্টাৰ ইউজ হোৱা নাই আৰু ইয়াত ষ্টাৰ লাইট আছে, ৰিং লাইট আছে, বেকগ্ৰাউণ্ডটো চোৱা কিমান ধুনীয়া, আকৌ চিলিং লাইটো আছে। আৰু এইটো মোৰ এক্সামৰ মডেল হয়। মডেল গৰাকীকতো ময়েই মেকআপ কৰিছোঁ মোৰ এটা হাতেৰে, ঘৰতো মোৰ নিজৰ হাতেৰেই মই মেকআপ কৰিছোঁ আৰু এক্সামতো মই নিজেই মেকআপ কৰিছোঁ। আৰু ইয়াত মানে চব বস্তুবোৰ আছে আৰু মোৰ তাত বেছি বস্তু নাই, তাৰ কাৰণেও হ'ব পাৰে। আৰু এইফালে পিছফালে চাব, বেকগ্ৰাউণ্ডত এটা লাইট কালাৰ মানে চেঞ্জ হৈ আছে, এইটো LC হয়, তাৰ কাৰণে লুকচটো মানে ধুনীয়া আহিছে, মানে ফেচটো মেকআপটো ধুনীয়াকে ফুটি আহিছে। যিহেতু আমাৰ ঘৰত এনেকুৱা ছেটআপ নাই আৰু মোৰ তাত কোনো লাইট নাই। লাইট আছিল কিন্তু ৰিং লাইট এটা আছে, বেয়া হৈ গ'ল, সেইকাৰণে কোনো লাইট ব্যৱহাৰ কৰা নাই। এনেই নৰ্মেল ৰুমত যেনেকুৱা লাইট আছে এইটো দি মই ভিডিঅ'টো কৰিছিলোঁ, তাৰ কাৰণে বেয়া দেখিছে। আৰু মেকআপৰ লগত লাইট লাগিব, ভাল এটা LC ব্যৱহাৰ কৰিব লাগে, আকৌ ষ্টাৰ, ৰিং লাইট এইবোৰ লাগিবই। লাইটটো দিলেহে ধুনীয়াকে মেকআপটো ফুটি আহিব, নহ'লেতো মেকআপ ভাল নালাগে। মোৰ স্কিন টোন অনুযায়ী মই মেকআপটো কৰিলেও দেখা যাব বেছি হোৱাইট হৈ গৈছে, কেতিয়াবা লাগিব বেছি মানে ডাৰ্ক হৈ গৈছে, মানে বেয়া দেখিব, তাৰ কাৰণে বেয়া দেখিছিল। আশা কৰোঁ আপোনালোকৰ কমেণ্টৰ উত্তৰবোৰ পাই গৈছে। আজিৰ ভিডিঅ'টো ইমানেই, বাই।